ভোগালী বিহুৰ উৎসৱ থপৰ মাজতে আজি পুৱা উৰবী চাহ ফেক্টৰীৰ সমীপত বিহালী বৰাজুৰি নেপালীৰ জনপ্ৰিয় যুৱক তথা বিজেপিৰ IT সেলৰ জিলা আহ্বায়ক নবীন ঘিমিৰেৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰকাশ যে নিশা বন্ধু বান্ধৱৰে আনন্দ ফূৰ্তি কৰি লগে ভাগে এসাঁজ খোৱাৰ ভিডিঅ' লাইভ কৰা সকলোৱে প্ৰত্যক্ষ কৰা এই নবীন ঘিমিৰেৰ মৃতদেহ পুৱা উদ্ধাৰ কৰা হয়। শৰীৰত আঘাতৰ চিন থকাত তেওঁক হত্যা কৰি ফেক্টৰীৰ কাষত পেলাই থৈ গৈছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। পুৱা মৃতদেহ এটি প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়াত বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খনিন নাথ সদল বলে ঘটনাস্থলীত উপস্থিত হৈ ময়না তদন্ত কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰোৱাই পৰিয়ালক চমজি দিয়াৰ ব্যৱস্থা কৰে। ইতিমধ্যে সোধপোছৰ বাবে কেইবাজনক আটক কৰা হৈছে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ হুজাইৰ উপস্থিতিত বিহালী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত চলাই আছে। বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটৰ সহিত দলীয় কাৰ্যকৰ্তাৰ সহিত থানাত উপস্থিত হৈ গৈ আৰু দলৰ নিষ্ঠাবান কৰ্মীজনৰ তেনেভাৱে মৃত্যু হোৱাত গভীৰ দুখ প্ৰকাশ কৰি ঘটনা সন্দৰ্ভত জোৰ তদন্ত কৰি ঘটনাৰ সৈতে জড়িত ব্যক্তিক উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে। উল্লেখ্য যে বিবাহিত নবীন ঘিমিৰেৰ জ্যেষ্ঠ ভাতৃ আৰু পত্নীৰ সহিত এটি কণমানি কন্যা সন্তানো আছে। এই ঘটনাতে সমগ্ৰ বিহালীবাসী ৰাইজক ম্ৰিয়মাণ কৰি তুলিছে আৰু সকলোৱে উপযুক্ত তদন্তৰ দাবী জনাইছে। কিছু দৃশ্য বিহালী লাইভত দাঙি ধৰা হ'ল। বৰ দুৰ্জনক ঘটনা। ভাৰতীয় জনতা পাৰ্টীৰ এজন আমাৰ নিষ্ঠাবান কাৰ্যকৰ্তা আমাৰ ছ'চিয়েল মিডিয়াৰ ডিষ্ট্ৰিক্টৰ কনভেনৰ আছিলে তেখেতে, আৰু আজি বহুত দিন ধৰি তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত। এজন সাধাৰণ ঘৰৰ পৰিয়াল আৰু এজন সাধাৰণ লোক এটা কোনো ধৰণৰ তেনেধৰণৰ কাৰো লগত আমি আজিলৈকে দেখা নাই। কাৰণ এইটো এটা ডাঙৰকৈ উচ্চস্তৰৰ কথা কোৱা আমি দেখা নাই, তেনে ব্যক্তি এজন আছিলে। গতিকে যোৱা নিশা ৰাতি আমি গম পাওঁ ৰাতি 11টামান বজালৈকে আমি এইটো লাইভ চাইছোঁ, ফেচবুকত লাইভটো চাইছিলোঁগৈ। গতিকে ৰাতিপুৱা ভাগতে টেলিফোন যোগেদি গম পালোঁ আমাৰ কাৰ্যকৰ্তাৰ পৰা এটা ঘটনা হৈছে আহিল খবৰ ল'বলৈ। গতিকে ইয়াতে যিহেতু এজন সাধাৰণ কাৰ্যকৰ্তা তাক নিঃসংগভাৱে যেনে হত্যা কৰিছে, তেতিয়া উচিত তদন্ত হ'ব লাগে আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থাৰ কাৰণে আমি প্ৰশাসনৰ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে ইতিমধ্যে আমি গম পাইছোঁ কেইবাজনক সন্দেহ আটক কৰিছে আৰু দুইজনো তেনেকৈ আছে বুলি জানিব পাৰিম। ইতিমধ্যে প্ৰশাসনে যথেষ্টখিনি তৎপৰতা ব্যৱস্থা লৈছেগৈ। গতিকে উচিত তদন্তটো কৰাৰ লগতে যাতে শাস্তিৰ ব্যৱস্থা হয় তাকে আমি কৰিছোঁ। আৰু কিবা সন্দেহ কৰিছিল নেকি? কাৰণটো ৰাজনৈতিক কাৰণ বা তেনেধৰণৰ কিবা সন্দেহ হৈছে? নাই নাই, আমাৰতো ধৰক এতিয়ালৈকে একো সন্দেহজনক হ'ব এইখিনি হোৱা নাই। কাৰণ তেওঁ ইমান সাধাৰণ ল'ৰা, আজিলৈকে কাকো এটা উচ্চস্তৰৰ কথা কোৱা আমি দেখা নাই। কাজিয়া লগা বা দূৰৰ কথা তেনে একো হ'ব নালাগে। কিন্তু কি কাৰণত হৈছে এতিয়া তদন্তত ওলাবগৈ নিশ্চয়। গতিকে মই ভাবোঁ এইটো প্ৰশাসনে ইতিমধ্যে তৎপৰতা লৈছে, সোনকালে ইয়াত কাল্পিত ওলাব আৰু উচিত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। নমস্কাৰ, মোৰ সৰু ভাইটি হয়। যোৱাকালি 10:30মান বজাত ভাইটি ৰুটি পিঠা কিবা কিবি ভাজিছে। তেওঁলোকৰ কেইটা ইয়াত আহিছে ল'ৰা, তেওঁ দুজন তাতো খাই ৰুটি পিঠাও খাইছে বোলে ঘৰত, আমাৰ ঘৰত। তাৰপিছত ঘৰৰ পৰা ওলাই যোৱাৰ পিছততো মই একো নাজানো। এতিয়া শুনা মতে ৰাতি ওচৰৰে ঘৰৰ পৰা বাইক থৈ তেওঁলোক 4জন গাড়ীত উঠি আহিছে, যিখন গাড়ী ৰাজীৱ নগৰে লৈ আনিছিলে। সেইখন গাড়ীত তেওঁলোক আহিছে, ক'ত গ'ল তাৰপিছত আৰু আমি একো নাজানো। আজি কি দেখিলে, কি গম পালে? আজি আমি দেখিলোঁ
লগৰীয়া লগত গৈ এনেকৈ এইটোতো মাৰ্ডাৰ কৰিছে, ডাইৰেক্টলি মাৰ্ডাৰ। যিহেতু কাটা চিহ্ন আছে, দাৰ ঘপিৰত লাগি আছে, গতিকে এইটো মাৰ্ডাৰ। মাৰ্ডাৰটোক যে আমি এইটো পটকৈ ক'ব নোৱাৰোঁ যে কোনে কৰিছে, কি কৰিছে, কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? সেইটোতো নাই, সন্দেহ কাৰো ওপৰত নাই, কাৰো ওপৰত সন্দেহ নাই। কিন্তু কাৰণটো কি হ'ব পাৰে বুলি ভাবে? কিবা কাৰণটোতো মই এতিয়া কেনেকৈ ক'ম, কাৰণটোতো মই নাজানো যেতিয়া কি কাৰণ ক'ম। আমাক এইটোৱে লাগে, দোষী ওলাব লাগিব মেইন, আৰু ভৱিষ্যতে আমাক এনেকুৱা পৰিস্থিতি হ'ব নালাগে, মই এইটোকে কৈছোঁ। দোষীক কিন্তু কেনেকৈ হয় ৰাইজে বা প্ৰশাসনে কেনেকৈ উলিয়াব পাৰে, সেইটো তেওঁলোকৰ মেথডত কি কৰিব আৰু আমিতো আহ্বান কৰিছোঁ যে ভৱিষ্যতে এনেকৈ নহওক,